নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগত জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ কোৱা, মই এষ্ট্ৰবাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আপোনালোকৰ ঘৰত যদি খুব বেছি নিগেটিভ এনাৰ্জি আছে, আপোনালোকৰ ঘৰখনত থাকি ভাল নালাগে, ঘৰত মন নবহে, ঘৰৰ সদস্যসকলৰ মাজত মনৰ অমিল দেখিবলৈ পোৱা যায়, কাৰো কথা কাৰো লগত নিমিলে, কথাই কথাই ঘৰৰ সদস্যসকলৰ মাজত সংঘাত উৎপন্ন হয়, ধন টকা পইচা ঘৰত নৰয়, আৰ্থিক সমস্যাই ঘৰখন দিনক দিনে জুৰুলা কৰিবলৈ লৈছে, ঘৰখনত এজনৰ পিছত আন এজন ব্যক্তি ৰোগ হ'বলৈ লৈছে, দুৰাৰোগ্য ৰোগে ঘৰখন আৱৰি ধৰিছে, অৰ্থাৎ আপোনালোকৰ ঘৰত নিগেটিভ এনাৰ্জিৰ সংখ্যা বৃদ্ধি পাইছে। বন্ধুসকল, নিগেটিভ এনাৰ্জি বিভিন্ন কাৰণত বৃদ্ধি পাব পাৰে। ঘৰত যদি বেছিকৈ বাস্তু দোষ উৎপন্ন হয়, তেতিয়াও নিগেটিভ এনাৰ্জি উৎপন্ন হয়। তাৰোপৰি ঘৰত যদি কাৰোবাৰ বেয়া নজৰ পৰে, তেতিয়াও আপোনাৰ ঘৰত নিগেটিভ এনাৰ্জিৰ সংখ্যা বৃদ্ধি পাব পাৰে। বা যদি কোনোবা অপশক্তিৰ প্ৰভাৱ আপোনাৰ ঘৰৰ ওপৰত থাকে, নিগেটিভ শক্তিৰ প্ৰভাৱ যদি আপোনাৰ ঘৰৰ ওপৰত থাকে, তেতিয়াও আপোনাৰ ঘৰত নিগেটিভ এনাৰ্জিৰ সংখ্যা বৃদ্ধি পায়, ঘৰত থাকি ভাল নালাগে, ঘৰৰ সদস্যসকল নানান সমস্যা হ'বলৈ লয়। বন্ধুসকল, এই ক্ষেত্ৰত আমি কি উপায় কৰা উচিত? আজি মই আপোনালোকৰ কাৰণে তাৰে এটা অত্যন্ত সহজ উপায় লৈ আহিছোঁ। নিগেটিভ এনাৰ্জি দূৰ কৰা বিভিন্ন উপায় আছে, সেই বিষয়ে মই আগতেও আপোনালোকক আলোচনা কৰিছোঁ। আজিও মই আপোনালোকৰ লগত এটা সহজ উপায় আলোচনা কৰিম, এটা বৈদিক উপায় সম্পৰ্কে আলোচনা কৰিম, যি উপায়ৰ জৰিয়তে আপোনালোকে আপোনালোকৰ ঘৰৰ নিগেটিভ এনাৰ্জি বহু পৰিমাণে দূৰ কৰি ল'ব পাৰিব। আৰু এই ক্ষেত্ৰত আপোনালোকৰ বিশেষ টকা পইচাও খৰচ নহয়। কি কৰিব লাগে বন্ধুসকল, ভালকৈ শুনি লওক। বন্ধুসকল, অৱশ্যে এই প্ৰয়োগটো কৰিবৰ কাৰণে আপোনালোকক কেইপদমান সামগ্ৰীৰ প্ৰয়োজন হ'ব। প্ৰথমতে আপোনালোকৰ প্ৰয়োজন হ'ব কেঁচা গাখীৰৰ। কেঁচা গাখীৰ আপোনালোকৰ প্ৰয়োজন হ'ব। আৰু দ্বিতীয়তে আপোনালোকৰ প্ৰয়োজন হ'ব চন্দনৰ পাউডাৰ। আপোনালোকে পূজাৰ দোকানত চন্দনৰ পাউডাৰ আৰামছে বিচাৰি পাই যাব। তৃতীয়তে আপোনালোকক লাগিব হালধি। কেঁচা হালধিৰ ৰস যদি আপোনালোকে যোগাৰ কৰিব পাৰে তেন্তে ভাল, নহ'লে আপোনালোকৰ ঘৰত যি খোৱা হালধি আছে তাকো ব্যৱহাৰ কৰিব পাৰে। তাৰ লগতে আপোনালোকৰ আৰু দুটা বস্তুৰ প্ৰয়োজন হ'ব। এটা হৈছে কেশৰ, যাক আমি জাফৰান বুলিও কওঁ, চেফ্ৰন বুলিও কওঁ। নিশ্চয় আপোনালোকে চিনি পায় কেশৰ মানে কি হয়। আৰু কেশৰৰ লগত যদি পাৰে আপোনালোকে অকণমান কৰ্পূৰ যোগাৰ কৰি ল'ব, যিটো কৰ্পূৰ আমি ঘৰত জ্বলাওঁ। এই গোটেইকেইটা বস্তু আপোনালোকে কোনোবা এটা পাত্ৰ, এটা ঘটিত বা আপোনালোকে কোনো গিলাচ এটাতে হওক, গোটেইখিনি বস্তু একেলগে মিক্স কৰি ল'ব। কেঁচা গাখীৰ, কেশৰ, কৰ্পূৰ, কেঁচা হালধিৰ ৰস আৰু চন্দনৰ পাউডাৰ, এই গোটেইকেইটা বস্তু আপোনালোকে এটা গিলাচত বা এটা ঘটিত ভালকৈ মিক্স কৰি ল'ব। মিক্স কৰি লৈ আপোনালোকে যদি আপোনাৰ ঘৰত খুব বেছি নিগেটিভ এনাৰ্জি আছে, তেন্তে আপোনালোকে এই মন্ত্ৰটো 108 বাৰ গিলাচটো সন্মুখত ৰাখি আপোনালোকে 108 বাৰ জপ কৰিব। আৰু সেই গিলাচটোত বা ঘটিটোত থকা গাখীৰখিনিৰ ওপৰত 3টা ফু দিব। বন্ধুসকল, সেই মন্ত্ৰটো হৈছে ওম নমো নৰসিংহায়, ওম নমো নৰসিংহায়, ওম নমো নৰসিংহায়। এই মন্ত্ৰটো আপোনালোকে 108 বাৰ জপ কৰি সেই গাখীৰখিনি 3টা ফু দিব। তাৰপিছতে সেই গাখীৰখিনি আপোনালোকে আপোনাৰ ঘৰত প্ৰতিটো ৰুমতে 3 খিলা আমপাত বা 3 খিলা পাণপাত লৈ ছটিয়াই দিব। আৰু এই উপায়টো আপোনালোকে কোনোবা বৃহস্পতিবাৰৰ পৰা আৰম্ভ কৰিব আৰু কণ্টিনিউ এসপ্তাহ কৰিব। অৰ্থাৎ বৃহস্পতিবাৰে আৰম্ভ কৰিব, বৃহস্পতিবাৰে শেষ কৰিব। এসপ্তাহ কণ্টিনিউ আপোনালোকে ৰাতিপুৱাৰ সময়ত এই প্ৰয়োগটো কৰিব। যদি আপোনালোকৰ ঘৰত খুব ৰোগ ব্যাধি হয়, বেমাৰ ব্যাধি আপোনাৰ ঘৰৰ পৰা নুগুচে, তেন্তে আপোনালোকে সেই গিলাচটো সন্মুখত ৰাখি ওম ভগৱতে ধনন্তৰীয়ে নমঃ এই মন্ত্ৰটো আপোনালোকে 108 বাৰ জপ কৰিব আৰু সেই কেঁচা গাখীৰত 3টা ফু দিব। আৰু সেই গাখীৰখিনি আপোনালোকে আপোনাৰ ঘৰত পাণপাত বা আমপাতৰ সহায়ত ছটিয়াব। মন্ত্ৰটো যদি ৰোগ ব্যাধিৰ কাৰণে ব্যৱহাৰ কৰে, তেন্তে আপোনালোকে কৰিব লাগিব ওম ভগৱতে ধনন্তৰীয়ে নমঃ এই মন্ত্ৰটো আপোনালোকে 108 বাৰ জপ কৰিব। যদি আপোনালোকৰ ঘৰত খুব বেছি ঋণ ধাৰ লাগি গৈছে, বহুত ঋণৰ বোজত আপুনি পোত খাই আছে আৰু ঋণৰ পৰা আপুনি মুক্ত হ'ব পৰা নাই, তেন্তে আপোনালোকে সেই গিলাচটো সন্মুখত ৰাখি এই মন্ত্ৰটো 108 বাৰ জপ কৰিব। বন্ধুসকল, সেই মন্ত্ৰটো হৈছে ওম ঋণ মুক্তেশ্বৰ মহাদেৱায় নমঃ, ওম ঋণ মুক্তেশ্বৰ মহাদেৱায় নমঃ। এই মন্ত্ৰটো আপোনালোকে 108 বাৰ জপ কৰিব আৰু সেই গাখীৰখিনি 3টা ফু দিব আৰু সেই গাখীৰখিনি আপোনালোকে আমপাত বা পাণপাতৰ সহায়ত ঘৰত ছটিয়াব। বন্ধুসকল, যদি আপোনালোকৰ ঘৰত সদস্যসকলৰ মাজত মিল নাথাকে, কাৰোৰ কথা কাৰোৰ লগত নিমিলে, সদায় ৰাতিপুৱা গধূলি ঘৰত কাজিয়া হয়, ওচৰ চুবুৰীয়াৰ বেয়া নজৰ আপোনাৰ ঘৰৰ ওপৰত থাকে, তেন্তে আপোনালোকে সেই গাখীৰখিনি সন্মুখত ৰাখি ওম ক্লিং কৃষ্ণায় নমঃ এই মন্ত্ৰটো 108 বাৰ জপ কৰিব। সম্পূৰ্ণ ধ্যান সহকাৰে চকুকেইটা মুদি 108 বাৰ হিচাপ কৰি আপোনালোকে ওম ক্লিং কৃষ্ণায় নমঃ এই মন্ত্ৰটো জপ কৰিব।
আৰু আপোনালোকে সেই গাখীৰখিনি 3টা ফু দিব আৰু তাৰ পিছতে সেই গাখীৰখিনি আপোনালোকে পাণপাত বা আমপাতৰ সহায়ত ঘৰত ছটিয়াই দিব আৰু এই প্ৰয়োগটো আপোনালোকে ৰাতিপুৱাৰ সময়ত কৰিব পাৰিলে নিজৰ মন্দিৰত বহি যদি কৰিব পাৰে তেন্তে অত্যন্ত ভাল আৰু এই প্ৰয়োগটো আপোনালোকে কোনোবা এটা বৃহস্পতিবাৰৰ পৰা আৰম্ভ কৰিব আৰু বৃহস্পতিবাৰে শেষ কৰিব অৰ্থাৎ কন্টিনিউ এসপ্তাহ ৰাতিপুৱাৰ সময়ছোৱাত আপোনালোকে এই প্ৰয়োগটো কৰি যাব বন্ধুসকল চাব আপোনালোকৰ ঘৰৰ নিগেটিভ এনাৰ্জি লাহে লাহে নাইকিয়া হৈ যাব ঘৰৰ ব্যক্তিসকলৰ মাজত যদি অমিল হৈ আছিল সেই অমিল লাহে লাহে দূৰ হ'ব ঘৰত যদি আপোনালোকৰ ৰোগ ব্যাধি নুগুচা হৈছিল সেই ৰোগ ব্যাধিৰ সমস্যাও লাহে লাহে দূৰ হ'ব যদি বেছি ঋণ ধাৰৰ সমস্যা হৈ আছিল তাৰ পৰা আপোনালোকে মুক্তি লাভ কৰিব যদি আপোনালোকৰ ঘৰত খুব বেছি নিগেটিভ এনাৰ্জি উৎপন্ন হৈ আছিল তেতিয়াও সেই সমস্যাৰ পৰা লাহে লাহে আপোনালোকে মুক্তি লাভ কৰিব কেৱল আপোনালোকে চাই ল'ব যে আপোনালোকৰ আচলতে সমস্যাটো কি হৈছে ঋণ ধাৰৰ সমস্যা নে ৰোগৰ সমস্যা নে ঘৰৰ নিগেটিভিটিৰ সমস্যা নে ঘৰৰ সদস্যসকলৰ অমিলৰ সমস্যা যি সমস্যা হৈছে সেই সমস্যা অনুসৰি আপোনালোকে মন্ত্ৰটো জপ কৰি গাখীৰখিনি 3টা ফু দি আপোনালোকে এই প্ৰয়োগটো কৰিব কিন্তু আপোনালোকে গাখীৰখিনিত এই গোটেইকেইটা বস্তু মিক্স কৰি ল'বলৈ নাপাহৰিব তাৰ পিছত আপোনালোকে প্ৰয়োগটো কৰিব সম্পূৰ্ণ বিশ্বাস ৰাখি ঈশ্বৰক ধ্যান কৰি পৰিষ্কাৰ পৰিচ্ছন্ন কাপোৰ পিন্ধি আপোনালোকে এই প্ৰয়োগটো কৰিব নিশ্চয় আপোনালোকক ভগৱানে সহায় কৰিব আপোনালোকৰ ঘৰৰ নিগেটিভিটি দূৰ হ'ব বন্ধুসকল আশা কৰিছোঁ আজি আপোনালোকৰ ঘৰৰ নিগেটিভিটি দূৰ কৰিব পৰা এই অত্যন্ত শক্তিশালী উপায়টোৰ সম্পৰ্কে জানি ভাল লাগিলে যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ